নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম তলাকৰ ক্লাছ 6 ৰ নিউ ম্যাথমেটিক্স নতুন গণিত চেপ্টাৰ 1 পাৰ্ট 1 আমি যোৱা ভিডিঅত কৰি চাও আহা 1.3 লৈকে কৰিছো আজি আমি 1.4 ৰ পৰা ষ্টাৰ্ট কৰিম সো ওয়ার্ক ইট আউট ইংৰাজীত কয় গতিকে ওয়ার্ক ইট আউটৰ 1.4 ৰ পৰা পঢ়িম অৰ্থাৎ পেজ নম্বৰ 11 তাৰ পিছত তোমালোকৰ ইংৰাজী মিডিয়াম আছে পেজ নম্বৰ 10 আছে ইংৰাজী মিডিয়াম আৰু পেজ নম্বৰ 11 আছে অসমীয়া মিডিয়াম সো পাৰ্ট 2 নাম আছে ম্যাথমেটিক্যাল প্যাটাৰ্নস গাণিতিক আৰ্হি সামক তোমালোকে সয় এক নম্বৰটো কি দিছে যে ওপৰত দিয়া ধৰণে অৰ্থাৎ এইবিলাক যেনেকুৱা 1 ৰ কাৰণে 1 যোগ আমি যদি 2 ৰ কাৰণে চাও নেক্সট প্যাটাৰ্নটো আমি চাও বৰ্গ সংখ্যাবোৰ পাই থাকো তাৰ মানে যদি বৰ্গ সংখ্যাবোৰ কেনেকৈ পাও আমি 2 কাৰণে 2 কৰা আমি তাৰ পিছত নামি আহিম 3 ৰ কাৰণে আমি বৰ্গ সংখ্যা নহয় জানো কিন্তু 1 যোগ 2 যোগ 3 কৰিম আকৌ 2 যোগ 1 কৰি পাই যাও তে এইবিলাক সংখ্যাৰ ক্ষেত্ৰত এইটো চিত্ৰ এনেকৈ আকে গতিকে মই শিকাই দিম টেনচন নকৰিবা আমাক কৈছে এক নম্বৰটো যে ওপৰত দিয়া ধৰণে 1 + 2 + 3 + 4 + 5 + 7 আকৌ 7 ৰ পৰা কমি গৈছে 6 5 4 3 2 1 = 49 ৰ চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰিব গৈছে ঠিক আছে যে can you draw a similar pictorial representation of 1 to 7 + 6 5 4 3 2 1 = 49 as in the above figure গতিকে এইটো ফিগাৰ দৰে ওলাব আমাক কৈছে সো আমি ওলাম সে এক নম্বৰটোৰ কাৰণে সলিউশন আমি কৰিম সলিউশন বা সমাধান যি লিখা তোমালোকে সলিউশন গতিকে আমাক চিত্ৰ আঁকাব গৈছে গতিকে 7 লৈকে গৈছে গতিকে 7টা আঁকাম প্ৰথম সৰুকে দিম তাৰপিছত ডাঙৰকে দিম ইয়াত ডাঙৰ লাগিব গতিকে তলৰ পৰা আঁকিবা গতিকে এইটো হৈছে এটা ইয়াত এটা সৰুকে দিম ইয়াত এটা দিম তিনিটা 4 5 6 7 7 লৈকে গৈছে 7 এটা কমি আহিব এটা 6 5 4 3 2 1 ঠিক আছে এতে প্ৰথমটো কি আহিব প্ৰথমটো আহিব এটা তাৰ পিছত আহিব দুটা মানে যোগ তাৰ পিছত আহিব তিনিটা তাৰ পিছত 4 নম্বৰ 4টা 5 নম্বৰ 5টা আহিব ঠিক আছে 6 নম্বৰ 6টা আহিব 1 2 3 4 5 6 7 নম্বৰ 7টা আহিব 1 2 3 4 5 6 7 ইয়াত যদি ঠাই নাথাকে ইয়াত তোমালোকে গল দিব পাৰা 7টা গল এতিয়া 7ৰ পৰা 6 আহিব গতিকে কমিব 1 2 3 4 5 6 ইয়াত হ'ব 5টা 1 2 3 4 5 কমিব এতিয়া হ'ব 4টা 1 2 3 4 এতিয়া হ'ব 3টা 1 2 3 ইয়াত হ'ব দুটা আৰু ইয়াত এটা এইটো হ'ল আমাৰ চিত্ৰটো ঠিক আছে এনেকৈ আমি চিত্ৰটো আঁকিলো চিত্ৰৰ সহায়ত আমি প্ৰদৰ্শন কৰিলো ঠিক আছে ইয়াত তোমালোকে 49 বুলি লিখিব পাৰা যে 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 যোগ 6 যোগ 7 যোগ 8 যোগ ইংৰাজীত প্লাস 8 নহব গতি 7 ৰ পৰা নামি আহিব গতি 6 আহিব 6 যোগ 5 যোগ 4 যোগ 3 যোগ 2 যোগ 1 = আমি 49 পাম ঠিক আছে তে নেক্সট 2 নম্বৰ প্ৰশ্নটো চাও 2 নম্বৰ প্ৰশ্ন কি কৈছে তোমালোকে পঢ়া যে একে ধৰণৰ চিত্ৰ 11 লৈ অঙ্কন কৰিলে যোগফল কি পাবা গতিকে এইটো ধৰণৰ চিত্ৰ আমাক এক নম্বৰ দৰে চিত্ৰ যদি আমি আকো 11 লৈকে অঙ্কন কৰিলে আমি কি পাম ইংৰাজীত কৈছে যে by drawing a similar picture up to 11 find the sum গতিকে 11 লৈকে কৰিলে আমি কি সাম পাম অর্থাৎ যোগফল কি পাম গতিকে চিত্ৰটো আঁকিব নালাগে যে যোগফলটো আমাক দিলে হৈ যাব গতিকে আমি যোগফলটো লিখিম দুই সলিউশন 11 লৈকে কৈছে গতিকে 11 লৈকে যাম 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 যোগ 6 যোগ 7 যোগ 8 যোগ 9 যোগ 10 যোগ 11 গতিকে 11 লৈকে কৈছে এতিয়া কমিব এতিয়া আকৌ 10 যোগ 9 যোগ 8 যোগ 7 যোগ 6 যোগ 5 যোগ 4 যোগ 3 যোগ 2 যোগ 1 এতিয়া কি আহে সামটো আমি চাও যোগ কৰি চাও গতিকে 1 আৰু 2 3 3 3 6 6 4 10 10 5 15 15 6 21 21 4 7 28 28 আৰু 8 কিমান 36 36 আৰু 9 কিমান হৈ যায় 36 আৰু 9 হৈ যায় 45 45 আৰু 10 55 55 আৰু 11 হৈ যায় কিমান 66 66 আৰু 10 76 76 76 আৰু 9 কিমান হৈ যায় 80 76 ৰ পৰা 9 গলে ইয়াত যাব 4 ইয়াত আমি পাই গতি 85 আৰু 8 যোগ কৰিলে কিমান পাই যাও 85 আমি ইয়াত কৰিব পাৰো 85 ইয়ালৈকে 85 আহিছে তাৰপিছত এইটো এতিয়া যোগ কৰো সৰু হোৱাৰ কাৰণে আমাৰ সুবিধা হ'ব নেক্সট আমি যোগ কৰো যে 8 যোগ 7 কিমান হৈ যায় 15 15 6 21 21 আৰু 5 26 26 আৰু 4 30 30 3 33 33 2 35 35 থাকে 36 গতিকে 36 এতিয়া আমি যোগ কৰি দিম সুবিধা হ'ব
এতিয়া 6 আৰু 5 11 11 1 হাত থাকে 1 8 আৰু 3 11 11 হাত থাকে 12 গতিকে 121 পাই যাওঁ আমি ঠিক আছে গতিকে অৰ্থাৎ 11 আৰু 11 গুণ 121 বাস এইটো হল আমাৰ আনসারটো 2 নম্বৰটোৰ সলিউশন বুজি পাইছা এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে তলৰ আৰ্হিবোৰ চিনাক্ত কৰি পৰৱৰ্তী কেইটামান আৰ্হিৰ যোগফল উলিয়াবলৈ চেষ্টা কৰা গতিকে তলৰ বিলাক এইবিলাক 1 1 + 3 এইবিলাক আমাক লক্ষ্য কৰিব কৈছে যে এইবিলাক আৰ্হি চিনাক্ত কৰি ইংৰাজীত আমি চাওঁ যদি যে look at the following patterns try to find out the sum of the next few pattern গতিকে next few গতিকে পিছৰ এটা দুটা প্যাটাৰ্ন ওলাব গৈছে যেটো এনে কৈ দিছে প্ৰথম 1 তাৰপিছত 1 যোগ 3 তাৰপিছত 1 যোগ 3 যোগ 5 1 যোগ 3 যোগ 5 যোগ 7 গতিকে আমি দেখা পাইছো সব অড নম্বৰ যিবিলাক অযুগ্ম সংখ্যা আছে অযুগ্ম সংখ্যাবোৰ যোগ কৰিছে ঠিক আছে 11 লৈকে গৈছে নেক্সট প্যাটাৰ্ন কি হ'ব নেক্সট তাৰ পৰৱৰ্তীটো কি হ'ব পৰৱৰ্তী কৈছে গতিকে 1 যোগ 11 লৈকে গৈছে পৰৱৰ্তীটো হ'ব গতিকে সলিউশন কৰিম এতিয়া 12 লৈকে যাব গতিকে 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 যোগ 11 পৰৱৰ্তী হ'ব 12 নহব 13 হ'ব কিন অযুগ্ম কৈছে এইটো এটা প্যাটাৰ্ন আৰু এটা প্যাটাৰ্ন কি হ'ব 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 যোগ 11 যোগ 13 যোগ আমি তাৰ পিছত 15 লিখিব পাৰো বাস এই দুটা প্যাটাৰ্ন হৈ যাব ঠিক আছে গতিকে এইটো 1 নম্বৰ দিব পৰা এইটো 2 নম্বৰ দিব পৰা এইটো হল 3 নম্বৰটো সলিউশন এতিয়া 4 নম্বৰ কৈছে যে উপৰোক্ত আৰ্হি উপযুক্ত চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা গতিকে এইবিলাক চিত্ৰ আঁকি দেখাব কৈছে 4 নম্বৰ যেটো প্ৰথম 1 দিছে গতিকে আমি কি কৰিম এনেকে দি এটা দিম তাৰপিছত 2 নম্বৰটো কৰিম 2 নম্বৰ দিছে আমাক 1 যোগ 3 গতিকে কেনেকৈ কৰিম প্ৰথমত এনেকে দিম এটা লিখিম তাৰপিছত এনেকে দিম এটা তিনিটা লিখিম ঠিক আছে গতিকে চাৰিটা পাই গলো এনেকে গতিকে সব এনেকে তোমালোকে কৰিবা গতিকে এইটোৰ কাৰণে মই দেখাই দিম লাষ্টৰটোৰ কাৰণে যে 1 যোগ গতিকে 2 নম্বৰটোৰ কাৰণে 2 নম্বৰটো লিখি দিম 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 যোগ 11 যোগ 13 যোগ 15 গতিকে অযুগ্ম সংখ্যাবোৰ হৈ আছে গতিকে প্ৰথমত এটা হ'ব তাৰ পিছতটো তিনিটা হ'ব তাৰ পিছতটো পাঁচটা হ'ব 3 4 5 তাৰ পিছতটো সাতটা হ'ব 1 2 3 4 5 6 7 তাৰ পিছতটো নয়টা হ'ব 1 2 3 4 5 6 7 8 9 ঠিক আছে ইয়াত ঠাই নাই গতিকে তোমালোকে ভালকৈ আঁকিবা নেক্সট লাইনটো এনেকৈ হ'ব নেক্সট ইয়াত হ'ব 9 গল ইয়াত হ'ব 11 1 2 3 4 5 6 7 8 9 10 11 নেক্সট লাইন 13 হ'ব গতিকে 1 গতিকে 15 আছিল 1 2 3 4 5 6 7 8 9 10 11 12 13 নেক্সট লাইনটো হ'ব 15 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 বাস এনেকৈ আঁকিবা হৈ যাব বুজি পাইছা 4 নম্বৰ কৰিলো আমাক কৈছে ইংৰাজীত try to visualize the above pattern with a appropriate figure বাস কৰিলো হৈ গল এতিয়া শেষ পালে 11 নম্বৰৰ অংকবিলাক এতিয়া নেক্সট কৰো নেক্সট পেজ যদি মই চাও এতিয়া 11 নম্বৰ গল এতিয়া 12 নম্বৰ পেজ চাব লাগিব 12 নম্বৰ পেজটো চাও 12 নম্বৰ পেজত তোমালোকে চাবা ইয়াত এটা কথা উল্লেখ আছে যে কাইথালি অংক কি হয় তোমালোকে চাব লাগিব পেজ নম্বৰ 13 চাবা অসমীয়া মিডিয়াম যে কাইথালি অংক আহিব পাৰে এমসিৰ কাৰণে লিখিম যে প্ৰাচীন কালত থলুৱা অসমীয়া সমাজত পাটিগণিত আৰু যোগ মাকৰ ব্যৱস্থাক সাধাৰণতে কাইথালি অংক বলে গতি কাইথালি অংক কাক বলে যে পুৰণি কালত গতি এইখিনি হ'ব এনসারটো ঠিক আছে নামেৰে জনাজাত আছিল গতিকে কিও কাইথালি নাম কাক বলে গতি এইখিনি লিখিবা যে প্ৰাচীন কালত থলুৱা অসমীয়া সমাজত পাটিগণিত আৰু যোগ মাকৰ ব্যৱস্থাক সাধাৰণতে কাইথালি অংক বলে ঠিক আছে এইটো ইম্পৰ্টেন্ট এতিয়া নেক্সট আমি চাব যাও এইবিলাক তালিকা নম্বৰ 3 দিছে এইটো যেনেকৈ ত্ৰিভুজ দিছে ত্ৰিভুজৰ এনেকৈ প্যাটাৰ্ন আছে আকৃতিবোৰ আছে পেজ নম্বৰ 12 আছে ইংৰাজী মিডিয়াম পেজ নম্বৰ 13 আছে অসমীয়া মিডিয়াম এইবিলাক দিছে প্যাটাৰ্নটো এতিয়া নেক্সট পেজত আমাক আৰু দিছে প্যাটাৰ্ন এইটো গছৰ দিছে প্ৰথমটো আমাক যেটো প্যাটাৰ্ন দিছে এইটো হৈছে ট্ৰায়াঙ্গেলছৰ প্যাটাৰ্ন দিছে অৰ্থাৎ ত্ৰিভুজীয় প্যাটাৰ্ন দিছে ঠিক আছে তাৰ পিছত আমাক এইবিলাক কি গছৰ ঠেক দিছে অৰ্থাৎ এইবিলাক হৈছে ফ্ৰেক্টাল ট্ৰিজ হ'ব এইবিলাক আৰু নেক্সট ফ্ৰেক্টাস গছ বুলি কয় আৰু এইটো কি এইটো ফুলৰ নিচিনা গতিকে এইটো কি হ'ব গছৰ চিত্ৰ হ'ব ঠিক আছে বা তোমালোকে লিখিব পাৰা যে গছৰ ঠিক আছে গছৰ চিত্ৰ বা গছৰ ফুল দিব পাৰা ঠিক আছে ফলোৱাৰ দিব পাৰা এইটো হৈছে জাল মকৰা গতিকে এইটো মকৰা হ'ব মকৰা জালৰ সাজন হ'ব এইটো 4 নম্বৰটো ইংৰাজীত হ'ব এইটো আৰ্ট ফৰ্ম এইটো হ'ব আৰ্ট ফৰ্ম এইটো হ'ব স্পাইডাৰ ওয়েবস আৰু এইটো হ'ব হানিকম যে মৌমাখিৰ চাক আছে এইটো মৌমাখিৰ
সাজন ঠিক আছে 5 নম্বৰটো এতিয়া ওয়ার্ক ইট আউট 1.5 ত দিছে তোমালোকে চাবা গতিকে অসমীয়াটো দেখাই দিও পেজ নম্বৰ 15 চাবা 14 আৰু 15 যে কৰি চাও আহা যে ওপৰত 3 নম্বৰ তালিকাত দেখুৱা আৰ্হিবোৰ লক্ষ্য কৰা আৰু তলৰ কথাখিনি মন কৰা গতিকে এইবিলাক এইটো হৈছে 3 নম্বৰ তালিকাত আছে এতিয়া 1 নম্বৰ প্ৰশ্ন দিছে যে আকৃতিৰ আৰ্হিবোৰ চাই প্ৰতিটো আৰ্হিৰ লগত জড়িত আন কিছুমান আৰ্হি আঁকিবলৈ চেষ্টা কৰা গতিকে আমাক কৈছে যে ইংৰাজীত in the pattern of the shape try to draw the pattern associated with each shape গতিকে এনেকুৱা আৰু আমাক প্যাটার্ন আঁকিব কৈছে ঠিক আছে গতিকে আমি আনসারটো কৰিম 1.5 এর কারণে আনসারটো কৰিম এটা এক্সারসাইজ বুলি কয় অনুশীলনী বুলি কয় গতিকে 1 নম্বৰটো কৰি এনেকুৱা প্যাটার্ন আৰু আঁকিব দিছে ঠিক আছে জড়িত গতিকে এনেকুৱা জড়িত আৰু কি আঁকিব পাৰিম আমি ত্ৰিভুজ দিছে গতিকে আমি যদি চাও বহুত যদি বক্স এনেকৈ থৈ দিয়ে বা লুডু গুটি যদি এনেকৈ থৈ দিয়ে কি হ'ব এটা লুডু গুটি এনেকৈ আহি আছে যদি বহুত কেইটা ঘনকিপ থাকিব যদি বহুত কেইটা এনেকৈ থাকিব পাৰে বহুত কেইটা ঘনকিপ থাকিব পাৰে নহয় জানো গতিকে এনেকৈ থাকিব পাৰে ঠিক আছে এইটো হৈছে ঘনকিপ বহুত কেইটা লগ লগাই থৰে ইটা বৰ যদি দেখিছা ইটা বৰ যদি এনেকৈ সজাই থিয়া ইট বৰ যিবিলাক আছে ইটা বৰ যদি এনেকৈ সজাই থিয়া আমি দেখা পাইছো এনেকৈ সজাই কি কৰে এনেকুৱা এটা প্যাটার্ন থাকে নহয় ইটৰ এনেকুৱা প্যাটার্ন আমি কৰিব পাৰো ঠিক আছে গতিকে আঁকিবলৈ চেষ্টা কৰিলো বাস এইবিলাক প্যাটার্ন আঁকি দিবা 1 নম্বৰ সলিউশন হৈ যাব ঠিক আছে ইয়াত লিখিবা ইটা বুলি লিখিবা হৈ যাব আৰু কিতাপ যদি আমি এনেকৈ ৰাখো কিতাপৰ এটা প্যাটার্ন থাকে কিতাপ যদি আমি বহুত কেইটা এনেকৈ ৰাখো নহয় জানো ঠিক কিতাপ আমি এনেকৈ ৰাখিব পাৰো কিতাপ আমি এনেকৈ ৰাখিলো এইটো দিব পাৰা এইটো নিদিবা এইটো দিবা হৈ যাব 2 নম্বৰটো চাও 2 নম্বৰ সলিউশন কৰিম 2 নম্বৰ কৈছে যে ওপৰত থকা আকৃতিৰ আৰ্হিবোৰত কিবা লক্ষ্য কৰিছে না ইয়াৰ পৰৱৰ্তী কেইটামান আকৃতি অঙ্কন কৰা আমাক কৈছে যে do you observe any specific pattern in the given shape try to draw next few shape গতিকে ইয়াৰ পিছত shape আমাক আঁকিব কৈছে পিছত shape এইটো আঁকি দিবা হৈ যাব 1 নম্বৰটো आंसर এইটো কৰিবা 2 নম্বৰটো সেম आंसर লিখিবা হৈ যাব ঠিক আছে নেক্সট স্টেপ এইবিলাক হ'ব এটা 3 নম্বৰ সলিউশন এইটো হ'ব সলিউশনটো ওপৰটো 3 নম্বৰ কৈছে যে 3 নং তালিকাৰ আৰ্হিবোৰ চিনাক্ত কৰা গতি 3 নং তালিকাৰ আৰ্হি কি আছে ইয়াত প্ৰথমটো হৈছে ত্ৰিভুজৰ ঠেক তাৰ পিছত হৈছে ফ্ৰেক্টাল গছ তাৰ পিছত তাৰ পিছত চিত্ৰৰ গঠন মকৰা জালৰ সাজন তাৰ লাষ্টটো হৈছে মৌচাকৰ সাজন ইংৰাজীত হ'ব পেজ নম্বৰ 14 চাবা যে আইডেন্টিফাই দ্য প্যাটার্ন for the shape in table 3 গতিকে প্ৰথমটো হৈছে ট্ৰায়াঙ্গল তাৰ পিছত হৈছে ফ্ৰেক্টাল ট্ৰিজ তাৰ পিছত আৰ্ট ফৰ্ম তাৰ পিছতটো হৈছে স্পাইডাৰ ওয়েবস তাৰ পিছতটো হৈছে হানি কমস এতিয়া নেক্সট 4 নম্বৰ দিছে যে প্ৰকৃতিৰ পৰা কিছুমান বিশেষ আৰ্হি উলিয়াবলৈ চেষ্টা কৰা the trying to find out some shapes in the nature that follow a specific pattern গতিকে প্ৰকৃতিৰ পৰা আৰু যেনেকা মৌচাকটো প্ৰকৃতিৰ গছটো প্ৰকৃতি তেনেকা আৰু প্ৰকৃতিৰ পৰা আমাক উলাবলৈ দিছে আমি কি পাও প্ৰকৃতিৰ পৰা তোমালোকে ভালকৈ লক্ষ্য কৰা আমি গছও দেখা পাম বিভিন্ন ধৰণৰ গছ আছে মকৰা আছে গতিকে আকো প্ৰকৃতিৰ পৰা আমি বহুত বস্তু পাম ঠিক আছে আমি আৰু এটা আকৃতি কেনেকুৱা ধৰণৰ পাম আমি যদি জন্তু আঁকিব যাও চাৰি সলিউশন আমি মানুহ আঁকিব যাও মানুহ কি এনেকুৱা নহয় মানুহৰ এটা গতিকে এইটো आंसर দিব পাৰা এনেকৈ আঁকিবা তাৰপিছত জন্তু দিব পাৰা যে চৰাই চিৰিকটি এটা শেপ থাকে নহয় চৰাই চিৰিকটি এটা শেপ থাকে এটো ধৰি লও হাঁহ হৈছে ঠিক আছে এনেকৈ আঁকিবা হৈ যাব নম্বৰ পাই যাব ঠিক আছে গতিকে এনেকুৱা এটা হাঁহৰ বাচ্চা এইবিলাক শেপ প্রাকৃতিক শেপ ঠিক আছে গতিকে ইয়াত লিখিব পাৰা মানুহ হাঁহ বাস এইটো হৈ গল 4 নম্বৰটো সলিউশন পেজ নম্বৰ 15 লাগি কৰিলে তে 16 17 চাও এতিয়া সাকে চেক হৈ গল 16 ত সামাৰি দিয়া আছে আৰু নাই ইয়াত ৰিলেশনশিপ উইথ দ্য প্যাটার্ন অফ নাম্বাৰস গতিকে নাম্বাৰ প্যাটার্ন গতিকে এনেকৈ ইয়াত তিনিটা আছে হেবিলা আমি নেক্সট ভিডিওত পাম সামাৰি শেষ ঠিক আছে সাৰাংশ আহি গল এতিয়া শেষ সাৰাংশ বিলাক পঢ়িবা ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন কটা হয় কেতিয়াবা যেনেকুৱা যে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ আৰ্হি গণিতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মৌলিক সংখ্যা বা মৌলিক আৰ্হি লগতে যেনেকুৱা যে ইয়াত এটা পয়েন্ট আছে যে সংখ্যাৰ আৰ্হিবোৰ সাধাৰণতে ইটোৱে সিটোৰ লগত সুন্দৰ আৰু বিচৰিত ধৰণৰ সম্পৰ্ক স্থাপন কৰিব পাৰে উদাহৰণ স্বৰূপে 1 ৰ পৰা আৰম্ভ কৰি ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগ কৰি গৈ থাকিলে একোটা বৰ্গ সংখ্যা পোৱা যায় ঠিক আছে গতিকে 1 ৰ পৰা আৰম্ভ কৰি যদি ক্ৰমিক অযুগ্ম সংখ্যা গতিকে 1 3 5 7 অযুগ্ম সংখ্যাবোৰ যোগ কৰি গৈ থাকিলে একোটা বৰ্গ সংখ্যা পোৱা যায় গতিকে যোগ কৰি যদি যাও প্ৰথমটো
1 আৰু 3 যোগ কৰিলে আমি 4 পাওঁ এটা বৰ্গ সংখ্যা 2 ৰ স্কয়াৰ আমি 4 পাওঁ 2 × 2 4 আকৌ আমি যদি নেক্সট কৰো 3 যোগ 5 কৰো আমি 8 পাওঁ গতিকে 8 ক এটা বৰ্গ সংখ্যাৰ ওচৰা পচৰি যায় ঠিক আছে গতিকে সেই ধৰণৰ কথা হৈছে সো নেক্সট ভিডিও তোমালোকৰ লাইনস এণ্ড এংগেলস পঢ়িম তোমালোকৰ নেক্সট পাৰ্টটো হৈছে লাইনস এণ্ড এংগেলস ঠিক আছে ৰেখা আৰু কোণ এটা আমি নেক্সট ভিডিওত কৰিম চেপ্টাৰ 2 টো ইয়াত দেখা নাই কিন্তু নেক্সট ভিডিওত মই ধুনিয়াকৈ জেৰক্স কৰি লৈ আহিম তোমালোকে ডেসক্ৰিপশন পাই যাবা তাতে ক্লিক কৰি চাব পাৰিবা এইটো ভিডিওত মই বিচাৰো তোমালোকে 20k লাইক কৰি দিয়া বাবে টেক কেয়াৰ ভালে থাকিবা দেই